তামোলপুৰত গৰাখহনীয়াৰ তাণ্ডৱ। প্ৰমোদ বড়োৰ গৃহচিলাত গৰাখহনীয়াক লৈ ৰাইজৰ হাহাকাৰ। গৰ্ভৱতী মহিলা নাইবা ইমাৰ্জেঞ্চিৰ ৰোগীক হাস্পতাললৈ নিবলৈও নাই কোনো ব্যৱস্থা। তামোলপুৰৰ ভালুকবাৰীত বাল্টি নদীৰ গৰাখহনীয়াৰ তাণ্ডৱ। গৰাখহনীয়াৰ কবলত পৰা স্থানান্তৰিত কৰিবলগীয়া হৈছে ভালুকবাৰী প্ৰাথমিক বিদ্যালয়। কেইবাটাও পৰিয়ালৰ ওচন গৈছে ভেটি মাটি। নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰা চৰকাৰৰ নিৰ্লিপ্ত ভূমিকা। বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ গৃহচিলাতে এনেদৰে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিবলগীয়া হৈছে ৰাইজে। গাঁওখনৰ প্ৰায় 1 কিলোমিটাৰ আঁতৰত থকা নদীখন এতিয়া গাঁওখনৰ বুকুৱেদি বৈ যোৱাত আলৈ আথানি নোহোৱা হৈছে ৰাইজৰ। তামোলপুৰ সদৰ সংযোগী মূল পথটো নদীৰ বুকুত জাহাজৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ। গাঁওখনত গৰ্ভৱতী মহিলা নাইবা ইমাৰ্জেঞ্চিৰ ৰোগীক হাস্পতাললৈ নিবলৈও নাই কোনো ব্যৱস্থা। একাংশ লোকে বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে নদীৰ বুকুৱেদি। চৰকাৰ প্ৰশাসনৰ পদক্ষেপৰ আশাত ৰৈ ৰৈ ভাগৰুৱা অঞ্চলটোৰ ৰাইজৰ আকৌ এবাৰ বিনম্ৰ অনুৰোধ। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, স্থানীয় বিধায়ক জলেন দৈমাৰীকে আদি কৰি জনপ্ৰতিনিধিলৈ অঞ্চলটোৰ ৰাইজৰ অনুৰোধ, শীঘ্ৰে বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ কৰি অঞ্চলটোৰ ৰাইজক উপকৃত কৰক। আর সরকারে বিশেষকৈ আমাক একো ব্যৱস্থা লোৱা নাই। আমাৰ মেইন প্ৰব্লেম হৈছে দয়াৰাম চৌধুৰী পথ, যিটো আমাৰ উঠিয়ে গ'ল। এতিয়া আমি পথাৰ দি আপ ডাউন কৰি আছো। কিবা এটা আমি যে বেমাৰী নিব লগা হ'লে আমি একদম কান্ধত কৰি নিব লগা হয়। ল'ৰা ছোৱালী যি শাস্তিত যায় স্কুলত, কেতিয়াবা যাবই নোৱাৰে, আধা ৰাস্তা ঘূৰি আহে। ল'ৰা ছোৱালীৰ কাৰণে বৰ সমস্যা। বেমাৰ হ'লে মেডিকেলত আমি তামোলপুৰ নিব লাগে, নাগৰিজুলি নিব লাগে। আমাৰ তাৰমানে ৰাস্তাৰ কোনো উপায় নাই। আমাৰ কি কেনেকৈ লৈ যাম, তাৰমানে আমাৰ কিবা এটা হ'লে আমি নাগৰিজুলিত এসাঁজ যদি একমুঠি চাউল যদি কিনিব যাওঁ, আমি এনেকুৱা সমস্যা হয়। আমি আগত ৰাস্তাটো আমি চিন্তা কৰিব লগা হয়। তাৰমানে আমাৰ ৰাস্তাই নাই। আমাৰ মেইন ৰাস্তা আছিল, মেইন ৰাস্তাটোৱেই নাই। এতিয়া আমি পথাৰ দি কিবা কৰি আমি আপ ডাউন কৰি আছোঁ। যাতে সেই হিচাপে আমাৰ ইয়াতে 20-25-30 ঘৰমান আমাৰ মানুহ উঠি গ'ল আৰু এতিয়া যাবই আৰু কেইদিনমান পিছত সেনেকুৱা পানী আহিলে। এতিয়া পানী অহা আৰম্ভণি হৈছে, কেইদিন পিছত আমাৰ মানুহ যাবই। আৰু আমাৰ লগতে আছে আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ছাৰ, আৰু MLA আছে আমাৰ জলেন দৈমাৰী ছাৰ। সিহঁতেও আমাক আজিলৈকে এই ৰাস্তাৰ আমাক একো ব্যৱস্থা কৰি দিয়া নাই। যাতে আমি জলেন ছাৰ আৰু প্ৰমোদ বড়ো ছাৰক যাতে অতি সোনকালে আমাৰ ৰাস্তাৰ ব্যৱস্থাটো কৰি দিয়ে, আমাৰ ল'ৰা ছোৱালী স্কুলত যোৱা সুবিধাটো হয়। আৰু লগতে আমাৰ এইটো প্ৰটেকশ্যনটো একদম ফটাফট যদি আমাক কৰি দিয়ে। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ। আমি একদম ধন্যবাদ জনাম।